হাৰিয়ানাত আকৰ্ষণীয় হৈছে নিৰ্বাচনী ভোটযুদ্ধ। কংগ্ৰেছক পিছ পেলাই বৰ্তমান আগবাঢ়ি আছে বিজেপি। ৪৮টা সমষ্টিত অগ্ৰগতি বিজেপি প্ৰাৰ্থীৰ আৰু ৩৪টা সমষ্টিত অগ্ৰগতি লাভ কৰি আছে কংগ্ৰেছৰ প্ৰাৰ্থীয়ে। মুখ্যমন্ত্ৰী নায়ব সিং ছৈনী আগবাঢ়ি আছে ৮৪০টাকৈ ভোটত। লাৰৱা সমষ্টিৰ প্ৰাৰ্থী নায়ব সিং ছৈনী আৰু জুলানা সমষ্টিত পিছ পৰি আছে কংগ্ৰেছৰ ভিনেশ ফগাট। ২০৩৯টা ভোটত পিছ পৰি আছে কংগ্ৰেছ প্ৰাৰ্থীগৰাকী। বিজেপিৰ জ্যেষ্ঠ নেতা অনিল বিজৰো অগ্ৰগতি। ইপিনে কংগ্ৰেছ নেতা ভূপেন্দ্ৰ সিং হুদাৰ দাবী যে হাৰিয়ানাত চৰকাৰ গঠন কৰিব কংগ্ৰেছেই। এয়া ভোট গণনাৰ প্ৰাৰম্ভিক ৰাউণ্ডহে। সময় আগুৱাই যোৱাৰ লগে লগে অগ্ৰগতি লাভ কৰিব কংগ্ৰেছৰ প্ৰাৰ্থীয়ে। মুখ্যমন্ত্ৰী কোন হ'ব সেয়া নিৰ্ধাৰণ কৰিব ৰাষ্ট্ৰীয় নেতৃত্বই। সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰিছে ভূপেন্দ্ৰ সিং হুদাই। আনফালে জম্মু কাশ্মীৰত মেজিক নম্বৰ অতিক্ৰম কৰিছে কংগ্ৰেছ মিত্ৰজোঁটে। ৪৮টাকৈ সমষ্টিত অগ্ৰগতি কংগ্ৰেছ মিত্ৰজোঁটৰ। ২৮টা সমষ্টিত আগবাঢ়ি আছে বিজেপি। ৪টা সমষ্টিত অগ্ৰগতি লাভ কৰিছে PDPয়ে। 10টা সমষ্টিত আগবাঢ়ি আছে অন্যান্যই। আৰু এই মুহূৰ্তত আমি ৰাজনৈতিক দৃশ্যপটৰ খবৰ আমি জনাই আছোঁ, যিহেতু দুটাকৈ প্ৰান্তত আকৰ্ষণীয়ভাৱে নিৰ্বাচন অনুষ্ঠিত হৈছিল। যথেষ্ট প্ৰচাৰ দেখিবলৈ পোৱা গৈছিল। আৰু আজি ভোট গণনা হৈছে। ভোট গণনাৰ সময় যিমানে বাগৰিছে সিমানে কিন্তু ৰাজনৈতিক সমীকৰণবোৰ সলনি হোৱাৰ দিশে গতি কৰা পৰিলক্ষিত হৈছে। নিউজ ডেস্কলৈ যাব বিচাৰিছোঁ এই মুহূৰ্তত। নিউজ ডেস্কত আছে সতীৰ্থ মৃদুপৱন বৰা। মৃদুপৱন, মই আপোনাৰ কাষলৈ গৈছোঁ। যিমানে সময় বাগৰি গৈছে সিমানে দেখিবলৈ পোৱা গৈছে ৰাজনৈতিক ছবিবোৰ সলনি হ'বলৈ আৰম্ভ হৈছে। পুৱাৰ ভাগত যদি আমি চাওঁ তেতিয়াহ'লে কংগ্ৰেছৰ পক্ষে বতাহ বলা পৰিলক্ষিত হৈছিল, কিন্তু সময় যেতিয়া সলনি হ'ল তেতিয়াই কিন্তু দেখিবলৈ পোৱা গৈছে লাহে লাহে কিছু প্ৰান্তত বিজেপিৰ ফালেও বতাহ বলিছে। কিন্তু আকৰ্ষণীয় হ'ব যে পৰৱৰ্তী সময়ত কাৰ পক্ষে এইবাৰ বতাহ বলে। মৃদু সমীৰণ চাওক, যেতিয়াৰ পৰা ভোট গণনা আৰম্ভ হৈছে তাৰ পৰৱৰ্তী সময়ছোৱাত আচলতে ঘনে ঘনে দৃশ্যপট সলনি হৈছে হাৰিয়ানাত। বিশেষকৈ হাৰিয়ানাত। জম্মু কাশ্মীৰত বৰ্তমান অৱস্থিতি যদি চাবলৈ যাওঁ নিঃসন্দেহে হয়তো কংগ্ৰেছে চৰকাৰ গঠন, কংগ্ৰেছ আৰু তেওঁৰ যিটো দল অন্য সহযোগী দল নেশ্যনেল কনফাৰেন্স, এই দুয়োটা দলেই চৰকাৰ গঠন কৰাৰ দিশে লাভ কৰি আগবাঢ়িছে। তেওঁলোকে মেজিক নাম্বাৰ ইতিমধ্যে স্পৰ্শ কৰিছে। কিন্তু হাৰিয়ানাৰ ছবিখন এইকাৰণে আকৰ্ষণীয় হৈ উঠিছে, যেতিয়া ভোট গণনা আৰম্ভ হৈছিলে তাৰ পৰৱৰ্তী সময়ছোৱাত প্ৰায় ১-১.৫ ঘণ্টা সময় কংগ্ৰেছে এনেধৰণে অগ্ৰগতি লাভ কৰিছিলে যে বিজয় এক প্ৰকাৰ নিশ্চিত নেকি, এয়া ধৰণৰ মনত প্ৰত্যেকৰে মনত তেনেধৰণে এটা ধাৰণা উৎপত্তি হৈছিলে। কিন্তু বৰ্তমান সময়ত যদি আমি চাবলৈ যাওঁ যে যি হাৰিয়ানাত বিজেপি কিন্তু কংগ্ৰেছতকৈ আগুৱাই আছে। প্ৰায় ৪৮খন আসনত তেওঁলোক বৰ্তমান আগবাঢ়ি আছে। তাৰ পৰিৱৰ্তে কিন্তু কংগ্ৰেছৰ যি অগ্ৰগতি আছিলে সেই অগ্ৰগতি কমি আহি বৰ্তমান ৩৫ বা ৩৬খন আসনত ৰৈ গৈছে। কিন্তু এটা কথা ক'ব লাগিব যে এতিয়াও যথেষ্ট ভোট গণনা হ'বলৈ বাকী আছে। বহু সমষ্টিত খুব কম ভোটতহে কংগ্ৰেছ পাৰ্টি পিছ পৰি আছে। সেয়া যদি যিটো ভিনেশ ফগাট, যিগৰাকী মল্লযোদ্ধাই অলিম্পিকৰ পৰৱৰ্তী সময়ছোৱাত বিজেপিত যোগদান কৰিছিল, কংগ্ৰেছত যোগদান কৰিছিল ভিনেশ ফগাট, ঝুলনা যিটো সমষ্টি তাত তেওঁ বৰ্তমান প্ৰায় ৩,০০০ মান ভোটতহে পিছ পৰি আছে। অৰ্থাৎ যদি ৰাউণ্ড যেতিয়া আৰু কাউণ্টিং আগবাঢ়ি যাব তেওঁৰ হয়তো তেওঁৰ মাৰ্জিন তেওঁ আগবাঢ়ি যাবও পাৰে। একে সময়তে বিজেপিৰ আন এগৰাকী জ্যেষ্ঠ নেতা অনিল বিজ, যিগৰাকী তাত গৃহমন্ত্ৰী হিচাপে আছিল, অনিল বিজ বৰ্তমান পিছ পৰি আছে। তাৰ পৰিৱৰ্তে যিগৰাকী মুখ্যমন্ত্ৰী নায়ব সিং ছৈনী কিন্তু যিটো লাডৱা সমষ্টিৰ পৰা বৰ্তমান প্ৰায় ৩,০০০ৰো অধিক ভোটত অগ্ৰগতি লাভ কৰি আছে। কিছু সময় পূৰ্বে যিগৰাকী ভূপেন্দ্ৰ সিং হুদা, যদিহে তাত কংগ্ৰেছৰ চৰকাৰ গঠন কৰে তাত হয়তো মুখ্যমন্ত্ৰী পুনৰ ভূপেন্দ্ৰ সিং হুদাৰে হোৱাৰ সম্ভাৱনা আছে, নহ'লে তেওঁৰ পুত্ৰৰো কিন্তু ক'ৰবাত নহয় ক'ৰবাত সম্ভাৱনা আছে। কিন্তু ভূপেন্দ্ৰ সিং হুদাই এটা দাবী কৰিছে যে কংগ্ৰেছে চৰকাৰ গঠন কৰিব। এয়া মাত্ৰ প্ৰাৰম্ভিক ৰাউণ্ডহে। পৰৱৰ্তী সময়ছোৱাত ভোট গণনা হৈ যোৱাৰ লগে লগে হাৰিয়ানাত কংগ্ৰেছে এইবাৰ চৰকাৰ গঠন কৰিব স্পষ্ট হৈ উঠিব। তেওঁ খুব স্পষ্টভাৱে আচলতে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে। কিন্তু এটা কথা ঠিক যে এতিয়ালৈকে যিটো ভোট গণনাৰ যিটো ট্ৰেণ্ড দেখা গৈছে যে বিজেপিয়ে আশা কৰাতকৈ কিন্তু বৰ্তমানলৈকে ভাল ফল দেখুৱাই আছে। যে এক্সিট পলে কৈছিলে যে কংগ্ৰেছে হয়তো ৫৫ৰ পৰা ৬০খন আসন লাভ কৰিব পাৰে হাৰিয়ানাত, নিৰংকুশ সংখ্যাগৰিষ্ঠ লাভ কৰিব পাৰে হাৰিয়ানাত। কিন্তু তাৰ পৰিৱৰ্তে কিন্তু বৰ্তমান যিটো বিজেপিৰ স্থিতি ইয়াৰ ক'ৰবাত নহয় ক'ৰবাত কিন্তু ভাল। কাৰণ কৃষক বিদ্ৰোহৰ কথা ক'ব লাগিব, তাত আপোনাৰ মল্লযোদ্ধাসকলৰ যি প্ৰতিবাদ, সেই প্ৰতিবাদৰ কথা ক'ব লাগিব। একেসময়তে জাটসকল বিজেপিৰ প্ৰতি অসন্তুষ্ট হৈ পৰিছিলে। মনোহৰ লাল খট্টৰক আঁতৰাবলগীয়া হৈছিলে প্ৰতিষ্ঠান বিৰোধী ঢৌৰ কাৰণে। তাৰপিছত পৰৱৰ্তী সময়ত নায়ব সিং ছৈনীক মুখ্যমন্ত্ৰী পাতিবলগীয়া হৈছিলে। একে সময়তে যি লোকসভা নিৰ্বাচন, সেই লোকসভা নিৰ্বাচনতো বিজেপিয়ে আশা কৰা ধৰণে ফল পোৱা নাছিলে। এই ইমানখিনি বিষয় বা কাৰক আৰু সমান্তৰালকৈ
তাত যে বিসম্বাদ বিজেপিৰ নেতাসকলৰ মাজত বিসম্বাদ এই বিসম্বাদৰ এটা ৰূপ ধাৰণ কৰিছিলে আৰু তাৰ পিছতো যদি কিবা প্ৰকাৰে বিজেপিয়ে তাত সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰে সেয়া কিন্তু বিজেপিৰ পক্ষে এটা মৃদু। সাংঘাতিক ধৰণৰ বঁটা বুলিয়ে ক'ব লাগিব আজিৰ দিনত